অহা 17 জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বাগৰুম্বা পৰিৱেশন কৰিবৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰো বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকল সাজু হৈছে। আৰু মই দেখুৱাইছোঁ এয়া আখৰাৰ দৃশ্য, যি প্ৰধানমন্ত্ৰীৰ সন্মুখত যি বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰা হ'ব। বড়োসকলৰ যি জাতীয় কৃষ্টি পৰম্পৰা, এক অন্যতম এক গৌৰৱ ধ্বজা বহনকাৰী নৃত্য বাগৰুম্বা। আৰু বাগৰুম্বাৰ আমি যি মৰিগাঁও তৰুণ ফিল্ডত এয়া যি ৰিহাৰ্চেল কৰি আছে যুৱতীসকলে, আৰু দেখুৱাইছোঁ পোনপোট এয়া এই দৃশ্য। মৰিগাঁও জিলাৰ নহয়, গোটেই অসমৰ যিমানবোৰ বড়ো বাসিন্দা থকা ৰাইজ আছে, প্ৰত্যেকখন জিলাৰ পৰাই এই প্ৰগ্ৰেমত পাৰ্টিচিপেট কৰিব। আৰু মৰিগাঁও জিলাৰ পৰাও আমি কমেও 250ৰ ওপৰত ল'ৰা ছোৱালী এই প্ৰগ্ৰেমত পাৰ্টিচিপেট কৰিব। এই ক্ষেত্ৰত আমি বহুত গৌৰৱ প্ৰাউড ফিল কৰিছোঁ যে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ মাজত থাকি আমাৰ বড়ো কালচাৰেল হেৰিটেজটো উপভোগ কৰিব। আৰু লগতে আমি তেখেতক বহুত ধন্যবাদ দিম, যিহেতু তেখেত নিজেই এই সৰুসজাই ষ্টেডিয়ামত থাকি বড়োসকলৰ এই পৰম্পৰাগত বাগৰুম্বা নৃত্যটো তেওঁ উপভোগ কৰিব। বহুত ভাল লাগিছে। আমাৰ নিজৰ ট্ৰেডিশ্যনটো, আমাৰ কালচাৰটো অকল ইণ্ডিয়াকে নহয়, গোটেই ৱৰ্ল্ডৰ আগত আমি ৰিপ্ৰেজেণ্ট কৰিবলৈ গৈ আছোঁ। তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অশেষ ধন্যবাদ জনাইছোঁ, আমাক এনেকুৱা এটা অপৰচুনিটি দিয়াৰ বাবে। নিশ্চয়। আৰু এয়া বাগৰুম্বা নৃত্যৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে মৰিগাঁৱৰ বাগৰুম্বা নৃত্যৰ শিল্পীসকল।